অভিভক্ত 19 সেপ্টেম্বর 2025। দাদাও তই সঁচাকৈ গুচি গলি ন, যাও বুলিয়ে গুচি গলি। এই মৃত্যুত কাৰ কি ষড়যন্ত্ৰ, কোনে কি বিচাৰে, আমি একো নাজানো। কিন্তু আমাৰ দুখ এটাই যে আমি সেইজন মানুহক হেৰুৱালো যিজনে মানুহক ভাল পাইছিল। কোনোবাই লিখিছিল সেইদিনা ফেচবুকত যে ব্ৰহ্মপুত্ৰ হলে উভতাই দিলে হয়। সেয়া মহাসাগৰ আছিল যিয়ে বুজিবই নোৱাৰিলে তেওঁৰ গভীৰতা। সঁচাকৈ তেওঁৰ গভীৰতা বৰ গধুৰ, যাৰ কাৰণে আজি ইমান চকু পানী, যাৰ কাৰণে আজি ইমান আবেগ। সেয়াই আমাৰ হিয়াৰা মধু, লুইতকণ্ঠ জুবিন গাৰ্গ। তোৰ কণ্ঠক, তোৰ গানক, তোৰ সৰ্বস্ব জীয়াই ৰাখিম আমি, জীয়াই ৰাখিব লাগিব, কাৰণ তই যে আমাৰ আছিল, কেৱল আমাৰ। তোৰ অবিহনে সাংস্কৃতিক জগতখন বৰ খালী খালী লাগিব। প্ৰশ্ন হয় মনত, তোৰ অবিহনে পাৰিম নে আমি, তোৰ অবিহনে পাৰিম জানো আমি তোৰ সপোনবোৰক লগত লৈ আগুৱাব। আৰে নহয়, পাৰিব লাগিব আমি। জ্যোতিপ্ৰসাদ, ৰাভাদেৱ আৰু ভূপেন মামাৰ পিছত তয়েতো শিকাইছিলি ধুমুহাৰ সতে যুঁজিবলৈ। দাদা, পাৰিম দে আমি তোক জীয়াই ৰাখিবলৈ। তোৰ চৰণ দুখনি শিৰত লৈ, হৃদয়ত অজস্ৰ আবেগ লৈ হলেও তোৰ সৃষ্টি ইতিহাস কৰি ৰাখিম আমি। তই সৌ আকাশৰ পৰাই আমাক চাই থাকিবি দেই, আৰু তোৰ আশীৰ্বাদখিনি সদায় আমালৈ ৰাখিবি। দাদাও, ভালকৈ থাকিবি। জংকিবাক লগ পাইছ ন তাত? আমাৰ কথা কবি, তোক যে আমি কিমান ভাল পাওঁ। কেতিয়াবা আহিবিচোন সপোনলৈ, তোক চোৱাৰ হেঁপাহবোৰে চিৰদিন আউল লগাব মনটো। সেয়ে সপোনতে কথা পাতিম দে, তোৰ গানৰ কোলাতে চিৰাম এখন টেক। We love you, Juvinda. We love you.